আছামিজ এডুকেশ্যন ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইটো এডভাৰটাইজমেণ্ট আহিছে আছাম মেডিকেল কলেজৰ ফালৰ পৰা আহিছে। এটা ডাটা এণ্ট্ৰি অপাৰেটৰৰ কাৰণে এটা ভেকেঞ্চি মুকলি হৈছে। এতিয়া পষ্ট এটা আছে আৰু এই পষ্টটোৰ বাবে ৱাক ইন ইণ্টাৰভিউ হ'ব ডাইৰেক্ট। এতিয়া কোনো ধৰণৰ লিখিত পৰীক্ষা নহয়, আপোনালোকে তাত গৈ পেলাই ইণ্টাৰভিউ দিব লাগিব। মই দেখাই দিছোঁ গোটেইখিনি। এটা পষ্টে আছে। চেলাৰীটো হৈছে 29,200 টকাকৈ পাব আৰু এজ লিমিটটো হৈছে 30 ইয়াৰ্ছ। লোকেশ্যন হৈছে আছাম মেডিকেল কলেজ ডিব্ৰুগড়। এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব গ্ৰেজুৱেট ইন এনি ষ্ট্ৰীম। যিকোনো ষ্ট্ৰীমৰ পৰা পাছ কৰা হ'লে আবেদন কৰিব পাৰিব, বেচেলৰ ডিগ্ৰী আৰু 1 বছৰ কম্পিউটাৰ ডিপ্ল'মা বা চাৰ্টিফিকেট থাকিব লাগিব। আৰু ইয়াতে উল্লেখ কৰা আছে যে গুড টাইপিং স্পীড, টাইপিংটো ভাল হ'ব লাগিব। প্ৰফিচিয়েঞ্চি ইন কম্পিউটাৰ এপ্লিকেশ্যনছ এণ্ড ডাটা মেনেজমেণ্ট। তাৰপিছত এতিয়া গৈছোঁ আপোনালোকে ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ দিবগৈ লাগিব। 31 জানুৱাৰী 2025 হ'ব ইণ্টাৰভিউটো। 11টা বজাৰ পৰা হ'ব আৰু ইণ্টাৰভিউটো হ'ব ছেমিনাৰ হল ডিপাৰ্টমেণ্ট অফ মেডিচিন আছাম মেডিকেল কলেজ ডিব্ৰুগড়। চ' ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব আৰু আপোনালোকে লগত আপোনালোকৰ CV খন লৈ যাব, লগতে অৰিজিনেল ডকুমেণ্টছ, ফটো, আইডেণ্টিটি প্ৰুফ চব গোটেইখিনি ডকুমেণ্টছ লৈ যাব লগত ৱাক ইন ইণ্টাৰভিউ যেতিয়া দিবলৈ যাব। চ' ধন্যবাদ। আজিৰ ভিডিঅ'ত ইমানখিনি আছিলে। আপোনালোকে যদি কিবা সুধিবলগীয়া থাকে তেতিয়াহ'লে কমেণ্ট কৰি জনাব, লগতে অফিচিয়েল এডভাৰটাইজমেণ্টটো ডেছক্ৰিপশ্যনত দিয়া থাকিব, এবাৰ চাই ল'ব। চ' ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব, যোনখিনিয়ে দিব বিচাৰে তেওঁলোকে যাতে ভিডিঅ'টো পাই যায় আৰু যাতে যোনখিনি দিব বিচাৰে দিবগৈ পাৰে ইণ্টাৰভিউটো। ধন্যবাদ।